গুৱাহাটীৰ ভোটযুদ্ধত দুই নাৰী মীৰাক ভোট দিবলৈ অষ্ট্ৰেলিয়া ডুবাইৰ পৰাও আহিছে প্ৰবাসী অসমীয়া গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত বিজুলীৰ হৈ চমক দিছে 4 মন্ত্ৰীয়ে বিৰোধীৰ দাবী গুৱাহাটী এবাৰ কংগ্ৰেছৰ বিজেপিৰ দাবী 6 লাখ ভোটত জয়ী হ'ব বিজুলী কলিতা মেধি ঐতিহ্যমণ্ডিত গুৱাহাটী এবাৰ কাৰ 8 গৰাকী প্ৰাৰ্থী গুৱাহাটীৰ ভোটযুদ্ধত অৱতীৰ্ণ হৈছে যদিও মূল প্ৰতিদ্বন্দ্বিতা হ'ব দুই নাৰী শক্তিৰ মাজত বিজুলী বনাম মীৰা 7 মেৰ বাবে এতিয়া সাজু হৈছে দুই পক্ষ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰত চলিছে প্ৰচাৰ অভিযান প্ৰচাৰত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গভীৰ আত্মবিশ্বাসী কাৰণ অষ্ট্ৰেলিয়া ডুবাইত থকা গুৱাহাটীৰ ভোটাৰেও ভোট দিবলৈ আহিছে ইয়াৰ বিপৰীতে বিজুলী কলিতা মেধিৰো আত্মবিশ্বাস কম নহয় তেওঁ কলে গুৱাহাটীৰ ৰাইজ আৰু মহিলা সমাজ মোৰ পক্ষত এজন মোৰ ভাইটিৰ পৰিয়াল তেওঁলোক অষ্ট্ৰেলিয়াৰ পৰা আহিব আৰু 3জন ডুবাইৰ পৰা আহি আছে মোৰ কাৰণে এটো বহুত আশাৰ বতৰা আৰু এইমাত্ৰ আমাৰ সভাপতি ব্লকৰ সভাপতি তেওঁৰ ভাগিন বাহিৰত থাকে তেওঁ পৰিয়ালো আজি আহিছে কৈছে ৰঞ্জিত দাই কৈছে যে ইমান সোনকালে বোলে নহয় মীৰা বাইদেউক ভোট দিবলৈ কাৰণে আহিছো বিগত দিনত আমি সাংগঠনিকভাৱেও আৰু ডেপুটি মেয়ৰ আছিলোঁ মই এই গুৱাহাটীখনৰ গতিকে সেইকাৰণে ব্যক্তিগতভাৱেও মোৰ লগত প্ৰতিগৰাকী ৰাইজ আছে আৰু মাই মাতৃসকলটো আমাৰ লগত আছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে 4 মন্ত্ৰীক বিশেষভাৱে দিয়া হৈছে গুৱাহাটী পৌৰ নিগম এলেকাৰ দায়িত্বত আছে মন্ত্ৰী যোগেন মোহন অজন্তা নেওগ ৰণোজ পেগু আৰু বিমল বৰা 4 গৰাকী মন্ত্ৰী আৰু 3খনকৈ সভা গতিকে এদিনত 12খনকৈ মন্ত্ৰীসকলে সভা কৰিব প্ৰতিটো ৱাৰ্ডে গতিকে ৰাইজৰ ওচৰলৈ যাব যেহেতু আমি প্ৰতিটো ৱাৰ্ড বা প্ৰতিটো চুকে কোণে সোমোৱাটো আমাৰ কাৰণে কম সময়ৰ ভিতৰত সকলোকে চোৱাটো আমাৰ কাৰণে সম্ভৱ নহয় আৰু সেইকাৰণে আমি যিমানখিনি পাৰিছোঁ আমি চেষ্টা কৰিছোঁ কিন্তু আৰু ৰাইজক আমাৰ মন্ত্ৰীসকলে এতিয়া দায়িত্ব লৈছে যে সকলোৱে গৈ ৰাইজৰ ওচৰত তেওঁলোকৰ মত বিনিময় কৰিব ৰাইজৰ লগত গতিকে ইয়াৰ উপৰিও শনিবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সোণাপুৰত প্ৰচাৰ চলাবলৈ গৈ দাবী কৰিলে 6 লাখ ভোটত জয়ী হ'ব বিজুলী কলিতা মেধি ভোটৰ ব্যৱধান বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী অজন্তা নেওগু বিৰোধী একেবাৰে নাই বুলি ক'লেও ভুল নহয় নিশ্চয়কৈ টিভিৰ মজিয়াত বা বিভিন্ন মানে য'ত প্ৰচাৰ চলে তেনেকুৱা জেগাবিলাকত 2-এজন বিৰোধী ঘূৰি ফুৰিছে সেই বিৰোধীৰ শক্তিটো আৰু তৃণমূল পৰ্যায় চুব নোৱাৰে আৰু সেইকাৰণে পৰিৱেশটো এনেকুৱা লাগিছে যে অতি কমেও 6 লাখ ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ম আমাৰ দলৰ সপক্ষে বতাহ বৈছে আৰু বিজুলী কলিতা বাইদেউ ইতিমধ্যে জিকাটোতো খাটাং হৈছে আমাৰ প্ৰচেষ্টা থাকে কিমান বেছি ভোটত তেখেতক জিকাব পাৰিম এই প্ৰচাৰৰ মাজতে গুৱাহাটী লোকসভাত দিছপুৰৰ পৰাই অধিক ভোট দিবলৈ সাজু হৈছে বিধায়ক অতুল বৰা বাকীবিলাকৰ মই যোৱা নাই যেতিয়া মই নকওঁ কিন্তু আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এওঁ সবচে অসমৰ ভিতৰত বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু সবচে বেছি সমষ্টি বিধানসভা সমষ্টি হিচাপে দিছপুৰ সমষ্টিত সবচে বেছি ভোট পাব আনহাতে মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰত ব্যস্ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী বিজেপিৰ দখলত থকা গুৱাহাটী এবাৰ কংগ্ৰেছৰ হ'ব কৈছোৱে যে আমি আগতে আমাৰ হাতত নথকা এখনো আমি পাম এবাৰ আৰু ৰাইজে দিছে দুই নাৰী শক্তিৰ যুঁজ এতিয়া গুৱাহাটীক লৈ দুয়োগৰাকী নিজ নিজ স্থানত আত্মবিশ্বাসী এনে অৱস্থাত গুৱাহাটীৰ ভোটাৰে 7 মেত নিৰ্ণয় কৰিব কোন হ'ব গুৱাহাটীৰ জনপ্ৰতিনিধি ব্যুৰ' ৰিপৰ্ট NKTV